কোনজন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? আৰিমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা, নৰনাৰায়ণ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আৰিমত্ত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? কবিৰত্ন সৰস্বতী, হেম সৰস্বতীৰ, মাধৱদেৱৰ, বিশ্বসিংহৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কবিৰত্ন সৰস্বতীৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মেন বংশৰ প্ৰতিষ্ঠাপক কোন? নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ, নীলধ্বজ, চুকাফা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নীলধ্বজ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বংগদেশৰ কোনজন চুলতানে কমতা ৰাজ্যৰ পতন ঘটায়? চুকাফা, বিশ্বসিংহ, আলাউদ্দিন হুছেইন শ্বাহ, নীলধ্বজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আলাউদ্দিন হুছেইন শ্বাহ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? নৰনাৰায়ণ, নীলধ্বজ, বিশ্বসিংহ, চুকাফা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দলৈ কোচ ৰাজ্যত ৰজা হিচাপে আছিল? 1515 খ্ৰীষ্টাব্দৰ পৰা 1540 খ্ৰীষ্টাব্দলৈ, 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈ, 1320 খ্ৰীষ্টাব্দৰ পৰা 1599 খ্ৰীষ্টাব্দলৈ, 1600 খ্ৰীষ্টাব্দৰ পৰা 1620 খ্ৰীষ্টাব্দলৈ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1540 খ্ৰীষ্টাব্দৰ পৰা 1587 খ্ৰীষ্টাব্দলৈ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মল্লদেৱ, ভট্টদেৱ, দুৰ্লভ, শুক্লধ্বজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মল্লদেৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণ, চক্ৰধ্বজ, চিলাৰায়, বিশ্বসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে নৰনাৰায়ণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ নিৰ্মাণৰ কথা কোনখন ফলিত উল্লেখ আছে? কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি, কামাখ্যা মন্দিৰৰ বেৰত থকা তামৰ ফলি, কামাখ্যা মন্দিৰৰ বেৰত থকা সোণৰ ফলি, কামাখ্যা মন্দিৰৰ বেৰত থকা ৰূপৰ ফলি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কামাখ্যা মন্দিৰৰ বেৰত থকা শিলৰ ফলি। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? নৰনাৰায়ণ, বিশ্বসিংহ, ৰঘুদেৱ, চক্ৰধ্বজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰঘুদেৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? নৰনাৰায়ণ, ৰঘুদেৱ, চুকাফা, বিশ্বসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰঘুদেৱ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, অনন্ত কন্দলী, ৰঘুদেৱ, হেম সৰস্বতী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অনন্ত কন্দলী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? ৰাল্ফ ফিটছ, ভাইচৰয় লৰ্ড, লৰ্ড ৰিপন, লৰ্ড কাৰ্জন। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাল্ফ ফিটছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পুৰুষোত্তম বিদ্যা বাগিছে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? ৰামায়ণ, মহাভাৰত, ৰত্নমালা ব্যাকৰণ, প্ৰহ্লাদ চৰিত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰত্নমালা ব্যাকৰণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? মংগোলীয়, গাৰো, আহোম, কছাৰী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মংগোলীয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1580 খ্ৰীষ্টাব্দত, 1581 খ্ৰীষ্টাব্দত, 1540 খ্ৰীষ্টাব্দত, 1590 খ্ৰীষ্টাব্দত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1581 খ্ৰীষ্টাব্দত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কছাৰীসকলৰ শেষ ৰজা কোন আছিল? গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, নৰনাৰায়ণ, বিশ্বসিংহ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গোবিন্দ চন্দ্ৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? কামৰূপ, ডিমাপুৰ, শোণিতপুৰ, তেজপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডিমাপুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বাল্মীকিৰ ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মাধৱ কন্দলী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? বিচাৰপতিকা, নৰনাৰায়ণ, গোবিন্দ চন্দ্ৰ, চন্দ্ৰধ্বজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বিচাৰপতিকা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যশ নাৰায়ণৰ আন এটা নাম কি আছিল? শত্ৰু দমন, শক্তি, নাশ, ক্ৰিয়া। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শত্ৰু দমন।
ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব।